SSCGD অসমৰ ভিতৰত কিমান কাট অফ যাব পাৰে ফিজিক্যাল কাট অফ কিমান যাব পাৰে কাষ্ট অনুযায়ী জেনারেল EWS OBC MOBC SC ST मैं दम है तो किसी का बाप नहीं रुक सकता रानिंग কৰিবলৈ গলে বহুতে নেগেটিভ কমেন্ট কৰে গাঁৱৰ মুৰব্বী সকলে চাইবা 2024 ৰ ভিতৰত পোছাক থাকিব সাৰকে মাতিব সাৰ জয় হিন্দ ওয়েলকাম ব্যাক টু আवर বিজু টিপস 13 চেনেলটিলৈ সকলোকে স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আশা কৰো সকলে ভালে আছে কুশলে আছে সো ফাইনালি SSCGD নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2023-24 26,146 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে সো ফাইনালি যেহেতু আমাৰ পৰীক্ষা হে হৈছিল তাৰ পিছত আমাৰ এই 3 তাৰিখত আমাৰ এনসাৰ কে মুকলি কৰি দিয়া হৈছে সো আপোনালোকে কোনে কিমান মাৰ্ক পাইছে পাৰিলে প্লিজ কমেন্ট কৰি জনাব যে আপোনালোকৰ কোনটো এৰিয়া জেনাৰেল নে বৰ্ডাৰ এৰিয়া তাৰ পিছত কোনটো কাষ্টৰ কিমান মাৰ্ক পাইছা বা কিমান মাৰ্ক লাভ কৰিছা প্লিজ কমেন্ট কৰি জনাব সো এতিয়া কথাটো আই গল বন্ধু বান্ধৱীসকল যেহেতু আমাৰ ফিজিক্যাল কাট অফ অসমৰ ভিতৰত কোনটো কাষ্টত জেনাৰেল EWS OBC MOBC SC ST সো সকলোখিনি মানে কাষ্ট অনুযায়ী কোনটো কাষ্টত ফিজিক্যাল কাট অফ কিমান যাব পাৰে যেটো বহুতে চিন্তা কৰি আছে বা বহুতে কৈ আছে সো আজি মই এই ভিডিওটো বনাইছো মানে বহুত এনালাইটিক কৰি এক্সপেক্টেড কৰি এই ভিডিওটো মই বনাইছো বহুত কষ্ট কৰি মই ভিডিওটো বনাইছো যে আমাৰ ফিজিক্যাল কাট অফটো কিমান যাব পাৰে চাওক এটা কথা যেহেতু মই যোৱা বছৰ এটা ভিডিও আপলোড কৰিছিলো ফাইনাল কাট অফৰ ওপৰত যে আমাৰ কোনটো পোষ্টত কিমান ফাইনাল কাট অফ যাব আৰু মই যেটো বনাইছো হেইটোই হৈছে মানে অলপমান কম বেছি হৈছে কতবা 1 মাৰ্ক কতবা 2 মাৰ্ক আৰু কতবা পইণ্টৰ কাৰণে কম বেছি হৈছে হেইটো মই বিজু টিপস 13 আমাৰ ইউটিউব চেনেলত আপলোড কৰিছো হেই লিষ্টখন মানে লিখি মই আপলোড কৰিছো তাতে গৈ আপোনালোকে ভালকে চাব যে তাতে কি লিখা আছে কমিউনিটিত মই পোষ্ট কৰিছো তাতে চাব ঠিক আছে কিমান কাট অফ গৈছে আৰু মই কিমান আপলোড কৰিছিলো হেইটো চাব সো সেইকাৰণে এতিয়া যেটো মই বহুতে কৈ আছে যে আমাক কাট অফৰ ওপৰত ভিডিও লাগে সো সেইকাৰণে মই এটা এক্সপেক্টেড এনালাইটিক কৰি মই ভিডিও লৈ আহিছো আপোনালোকৰ মাজলৈ আজি মই ভালকে বুজাবলৈ চেষ্টা কৰিম যে আমাৰ অসমৰ ভিতৰত কোনটো কাষ্টত কিমান কাট অফ যাব পাৰে ঠিক আছে সো লগতে বন্ধু বান্ধৱীসকল যেটো বহুতে আকৌ ক'ব পাৰে মানে বহুতে মানে সকলো ঠাইত কিন্তু আমাৰ নেগেটিভ মানুহ থাকিবই নহলে কিন্তু আমাৰ পৃথিৱী নচলে ঠিক আছে সো বহুতে আকৌ কমেন্ট কৰিব পাৰে যে তুমি কেনেকৈ এইটো জানা কথাটো মন কৰিব বহুতে কমেন্ট কৰিব পাৰে এইটো তুমি কেনেকৈ জানা বা তোমাক কৈছে নেকি মই এটা কথা ক'বলৈ বিচাৰিছো সেই সকল যিসকলে নেগেটিভ কমেন্ট কৰিব বা কমেন্ট কৰিব পাৰে যিসকলৰ মাইন্ডটো নেগেটিভ একেবাৰে মানে আমাৰ গাঁৱৰ মুৰব্বী কিছুমান মুৰব্বী মানুহ আছে মানে ফিল্ডত যদি আমি ৰান কৰিবলৈ যাওঁ মানে হিয়তে মানে ভিতৰত মানে জ্বলি উঠে যে আমাৰটো ল'ৰা ছোৱালী নোৱাৰিলে হি পায় নেকি মানে পুৰা একেবাৰে মানে জ্বলি উঠে খঙত জ্বলি উঠে সেই কাৰণে মানে কিছুমান বহুত নেগেটিভ মাইন্ড মানুহ থাকে বা নেগেটিভ মানুহ বহুত থাকে সো সেই মানুহসকলে মই ক'বলৈ বিচাৰিছো চাওক প্ৰথমে আপোনালোকে জানি ল'ব যে এনালাইটিক এক্সপেক্টেড সো এইবিলাক ভিডিও কি হয় বা ইয়াৰ অৰ্থ কি ইয়াৰ কাম কি ফাৰ্স্ট টাইম এইটো জানি ল'ব তাৰ পিছতহে আপোনালোকে কমেন্ট কৰিব ঠিক আছে সো এতিয়া বন্ধু বান্ধৱীসকল আমি দেৰি নকৰো লগতে ফাৰ্স্ট টাইম চাই লোৱা যে আমাৰ কাট অফটো কিমান যাব পাৰে ঠিক আছে ফার্স্ট টাইম চাই লোৱা যে কিমান কাট অফ যাব পাৰে তাৰ পিছত আমি কথা পাতিম A to Z সো আপোনালোকে ভিডিওটো স্কিপ বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আৰু যদিহে আপোনালোকে আমাৰ চেনেলটি নতুন বাগানে ভিজিট কৰিছে তেনলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব এতিয়া যাক বন্ধু বান্ধৱীসকল প্ৰথমে আমি ল'ৰাসকলৰ কথা পাতিম যে আমাৰ কাট অফটো কিমান যাব পাৰে কাষ্ট অনুযায়ী ঠিক আছে তাৰ পিছত আমি ছোৱালীসকলৰ কথা পাতিম ওকে সো ইয়াতে মন কৰিব স্ক্ৰিনত মন কৰিব সো আমাৰ SSCGD নিউ ভ্যাকেন্সি নিউ ৰিক্ৰুটমেন্ট 2023-24 26,146 ভ্যাকেন্সি মুকলি কৰি দিয়া হৈছে টোটাল ভ্যাকেন্সি সো ইয়াৰ পৰা আমি যদি ছোৱালীসকলক ক'বলৈ যাওঁ ছোৱালীসকলৰ কিমান পদ আছে 2799 অকল অল ইণ্ডিয়া 2799 পদে ছোৱালীসকলৰ মুকলি কৰি দিয়া হৈছে আৰু বাকিখিনি আমাৰ 23,347 পদ আমাৰ ল'ৰাসকলৰ কাৰণে মুকলি কৰি দিয়া হৈছে সেই কাৰণে ছোৱালীসকলৰ আৰু ল'ৰাসকলৰ কাটটো বেছি আকাশ পাতাল কম বেছি নহব মানে অলপ কম বেছি হ'ব ছোৱালীসকলৰ যেটো পোষ্টৰ সংখ্যা একেবাৰে কম ঠিক আছে সো এতিয়া ইয়াতে চাওক মন কৰিব প্ৰথমে আমি ল'ৰাসকলৰ কথা পাতিম সো ইয়াতে মন কৰিব আপোনালোকে আমাৰ ষ্টেট এৰিয়া কাষ্ট মাৰ্ক এণ্ড সেক্স সো আসাম বৰ্ডাৰ EWS 55 মেল আসাম জেনাৰেল EWS 60 মেল আসাম বৰ্ডাৰ SC 58 মেল আসাম জেনাৰেল SC 61 মেল আসাম বৰ্ডাৰ ST 59 মেল আসাম জেনাৰেল ST 62 মেল Assam General ESM ex serviceman 35 male Assam border OBC 61 male Assam General OBC 65 male Assam border UR 66 male Assam General UR
70 মেল সো এইটো আমাৰ ল'ৰাসকলৰ গ'ল এতিয়া আমি কথা পাতিম ছোৱালীসকলৰ কাটঅফৰ বিষয়ে ঠিক আছে ষ্টেট অনুযায়ী সৰি মানে কাষ্ট অনুযায়ী এতিয়া আমি ছোৱালীসকলৰ কথা পাতিম সো আমাৰ কোনটো কাষ্টত কিমান যাব পাৰে ঠিক আছে এতিয়া চাওক ইয়াতে সো আমাৰ ষ্টেট এৰিয়া কাষ্ট মাৰ্ক এণ্ড সেক্স সো আমাৰ আসাম বৰ্ডাৰ এৰিয়া EWS 50 ফিমেল এণ্ড আসাম জেনেৰেল EWS 42 ফিমেল আসাম বৰ্ডাৰ SC 53 ফিমেল and Assam General SC 57 female, Assam Border ST 55 female, Assam General ST 58 female, Assam Border OBC 55 female and Assam General OBC 58 female and Assam Border UR 59 female and Assam General UR 62. সো বন্ধু বান্ধৱী গ'ল এতিয়া বহুতে ক'ব পাৰে আকৌ যে আমাৰ ল'ৰাসকলৰ আৰু ছোৱালীসকলৰ কাটঅফৰ পৰা একে যাব নেকি চাওক যেটো আমাৰ পোষ্টৰ সংখ্যা একেবাৰে কম আৰু ইয়াতকে আমাৰ ছোৱালীসকলৰ অকল 2799 পোষ্ট মুকলি কৰি দিয়া হৈছে অল ইণ্ডিয়া তেনেহ'লে আমাৰ অসমত কেইটা পদ পৰিব সেইটো মন কৰিব বৰ্ডাৰ এৰিয়া জেনেৰেল এৰিয়া সো ক'ত কিমানটা পোষ্ট সেই ডিটেইলছটো এতিয়ালৈকে দিয়া নাই ঠিক আছে দিলে বহুত ভাল হ'ব আৰু ইয়াৰ ওপৰত মই আৰু এটা নেক্সট ভিডিঅ' বনাব চেষ্টা কৰিম যিহেতু এইটো বুজি পালে যে আমাৰ কাটঅফটো কিমান যাব পাৰে ঠিক আছে মানে ইয়াত মই এটা কথা ক'বলৈ বিচাৰিছোঁ বন্ধু বান্ধৱীসকল এটা কথা মন কৰিব যদি আপোনালোকৰ সেইফালে মানে 50 প্লাস মাৰ্কটো থাকে 50 যদি প্লাস মাৰ্কটো থাকে তেনেহলে PST BED কাৰণে হাজু হোৱা কিয় মই কথাটো কৈছো বা এটা কথা মন কৰিব সাপোজ আমাৰ যোৱা বছৰৰ কথা ক'বলৈ গ'লে 58 পইণ্ট বৰ্ডাৰ এৰিয়া BSF টো 58 পইণ্টত গৈছে কিন্তু সো সেই কাৰণে আপোনালোকে 58 মাৰ্ক ধৰা যদি আপোনালোকৰ 50 ৰ তলত থাকে মাৰ্কটো সাপোজ ধৰি লওক যে আপোনালোকৰ 40 মাৰ্ক আছে বৰ্তমান 40 মাৰ্ক আছে সো আপোনালোকৰ নৰ্মেলাইজেশ্যন মাৰ্ক কিমান বাঢ়িব সাপোজ ধৰি লওক যে আপোনালোকৰ 15 মাৰ্ক বাঢ়িছে 15 মাৰ্ক বাঢ়িছে নৰ্মেলাইজেশ্যন মাৰ্ক তেনেহ'লে কিমান হ'ব 40 50 55 55ত নাম থাকিব জানো কমেন্ট কৰিব 55ত নাম থাকিব জানো চাকৰি পাব জানো নহয় কেতিয়াও নাপায় যদি আপোনালোকৰ 50 কে তলত হয় যদি 50 তলত আছে মাৰ্ক তেনেহ'লে আপোনালোকৰ মানে বেলেগ ব্যৱস্থা কৰাই ভাল হ'ব আৰু যিসকলৰ মাৰ্কটো কম আছে সো আপোনালোকে কি কৰিব মই হেইটো জনাই দিম অলপমান পিছতে ঠিক আছে সো যদি আপোনালোকে PST BED কাৰণে হাজু হোৱা হেইটো মানে কিবা যে লছ হ'ব তেনেকুৱা ধৰণৰ কথা নহয় যেটো আকৌ আমাৰ SSC GD আগষ্ট মাহত অনলাইন এপ্লাই আৰম্ভ হ'ব আমাৰ 2025ত জানুৱাৰী ফেব্ৰুৱাৰীত আমাৰ পৰীক্ষা আছে লগতে আমাৰ জুলাই মাহত অসম পুলিচৰ PST BED আৰম্ভ হ'ব সেই কাৰণে যদি আপোনালোকে PST BED কৰি আছে ভাল কথা কৰি থকা কিন্তু মই ইয়াত ক'বলৈ বিচাৰিছো এটা কথা স্পষ্ট হবে যদি আপোনালোকৰ 50 কে তলত মাৰ্ক আছে তেনেহ'লে চান্স একেবাৰে নাই ক'বলৈ গ'লে ঠিক আছে মানে চান্স একেবাৰে নাই যেটো মই বুজি দিলো ইয়াতে যে আপোনালোকৰ সাপোজ হলো 40 মাৰ্ক আছে এনেলে আপোনালোকৰ নৰ্মেলাইজেশ্যন মাৰ্কটো কিমান বাঢ়িব সাপোজ হলো যে 15 মাৰ্ক বাঢ়িছে তেনেহ'লে কিমান হ'ব আপোনালোকৰ এফালে 40 50 55 55ত চাকৰি নহয় এবাৰ যেটো পোষ্টৰ সংখ্যা একেবাৰে কম সো ইয়াত আৰু এটা কথা কিছুমানে এটা ভাবি আছে যে আমাৰ কাটঅফটো বহুত হাই যাব নহয় বন্ধু বান্ধৱীসকল কাটঅফটো বেছি হাই নাযায় কিয় হাই নাযায় এটা কথা মন কৰিব যোৱা বছৰ আমাৰ 50000 ভ্যাকেন্সি আছিল কিন্তু যোৱা বছৰ আমাৰ এক্স ৰিলেকশন আছিল এইবাৰ কিন্তু আমাৰ এক্স ৰিলেকশনটো নাই সেই কাৰণে বন্ধু বান্ধৱীসকল আমাৰ কাটঅফটো মানে বেছি হাইও নাযাব বা বেছি কমো নাযাব ঠিক আছে আৰু এটা কথা মন কৰিব আমাৰ ফিজিক্যাল কাটঅফটো হে হাই যাব ঠিক আছে ফিজিক্যাল কাটঅফটো আমাৰ হাই যাব তাৰ পিছত আমাৰ হেফালে মেডিকেল কাটঅফ তাৰ পিছত ফাইনাল কাটঅফ হেইবিলাক কিন্তু ইমান হাই না যায় আমাৰ জিটো কাটঅফ হাই যাব ফাৰ্স্ট টাইম আমাৰ ফিজিক্যাল কাটঅফটো হে হাই যাব ঠিক আছে লগতে বন্ধু বান্ধৱীসকল যেটো বহুতে আমাৰ গাঁৱৰ মুৰব্বী কিছুমান আছে মানে নেগেটিভ মানুহ নেগেটিভ কমেন্ট কৰে আমাৰ মুডটো মানে ডাইভাৰ্ট কৰি দিয়ে আমাৰ মনটো ডাইভাৰ্ট কৰি দিয়ে আমি যেতিয়া গ্ৰাউণ্ডত ৰান কৰিব যাও হয়তোবা বহুতে কয় হে তোমাৰ কাম নাই তুমি এটো নোৱাৰিব ঠিক আছে বহুতে মানে নেগেটিভ কমেন্ট কৰে সো মই সেই সকল মানুহক ক'বলৈ বিচাৰিছো বা সেই সকল ভাই ভণ্টিসকলে যিসকলে মানে মনটো বেয়া কৰে সো মগো বহুতে কৈছিল ঠিক আছে মই ক'বলৈ বিচাৰিছো এটা কথা চাওক বন্ধু এতিয়া সময় আহিছে পাৰফেক্ট সময় আহিছে তেওঁক উত্তৰ দিবৰ কাৰণে সো নিজৰ মুখৰে নহয় কৰি দেখুৱাম ঠিক আছে কৰি দেখুৱাম সো সেই কাৰণে আমি কি কৰিব লাগিব সো ফাইনালি যেটো আমাৰ ফাৰ্স্ট স্টেপটো কমপ্লিট হৈ গ'ল SSC এক্সামটো আমাৰ কমপ্লিট হৈ গ'ল সো এতিয়া আমি ৰানিংত সকলোৱে পাৰ কৰিব ঠিক আছে আৰু মই এটা কথা ৰিকমেন্ড কৰিব বিচাৰিছো যিসকল ভাই ভণ্টি সকলৰ মানে 60 বা 65 এবভ মাৰ্ক আছে যেটো নৰ্মেলাইজেশ্যন মাৰ্কটো আৰু বাঢ়িবই সো এটা কথা মই ভালকে সকলোকে ৰিকুৱেষ্ট কৰি ক'বলৈ বিচাৰিছো প্লিজ মই ৰিকুৱেষ্ট কৰি ক'বলৈ বিচাৰিছো এটা কথা মন কৰিব যদি আপোনালোকৰ আগদিয়াকৈ বা বৰ্তমান কিবা মেডিকেল এনে প্ৰবলেম নাই মানে এনে ভাঙা চিঙা কিবা যদি প্ৰবলেম নাই সো তেনেহ'লে আপোনালোকে বহুত যদি আপোনালোকৰ 60 বা 65 এবভ মাৰ্ক আছে আৰু যদি কিবা মেডিকেল প্ৰবলেম নাই বা যদি এনে আনফিট নহয় ঠিক আছে মানে এনে সিম্পল মানে কিবা ভাঙা চিঙা যদি নাই তেনেহ'লে আপোনালোকে বহুত সেফটিত থাকিব মই ৰিকুৱেষ্ট কৰিছো সকলোকে প্লিজ বহুত সকলে সেফটিত থাকিব যেহেতু এই চাকৰিটো এইটো এটা জীৱনৰ কথা
ঠিক আছে এইটো এটা জীৱনৰ কথা জীৱন পৰিৱৰ্তন কৰিব সংগ্ৰাম বহুত কষ্ট কৰি বহুত মেহনত কৰি আমি ইমান মাৰ্ক পাইছোঁ ইমান এটা ভাল মাৰ্ক পাইছোঁ আৰু ফাইনেলি এইবাৰ আমাৰ 2024 চনত ফাইনেলি ড্ৰেছ পাম ফাইনেলি আমি চাকৰি পাম সেইকাৰণে বন্ধু বান্ধৱীসকল যেহেতু আমাৰ আকৌ ঈদ আহি আছে ঠিক আছে আৰু যেটো বহুতে মানে এনজয় কৰিব যে ইমান বহুত এটা ভাল মাৰ্ক পাইছোঁ মই চাকৰি হ'ব মই এইটো কৰিম এনেকৈ ফটকে মানে এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা বেছি আছে কিন্তু বা এক্সিডেণ্ট বহুতে হৈ থাকে এটা কথা মন কৰিব এটা জীৱন এবাৰে পোৱা যায় ঠিক আছে সেইকাৰণে যিকোনো কাম ভাবি চিন্তি কৰিব মই এটা কথা ৰিকমেণ্ড কৰিব বিচাৰিছোঁ যিসকলৰ 65 বা 70 এবভ চ' এনেকুৱা ধৰণৰ এটা ভাল মাৰ্ক আছে আৰু নৰ্মেলছৰ মাৰ্কটো বাঢ়িব চ' তেওঁকতো কোনোৱে ৰখাব নোৱাৰিব চাকৰি 100% পাব কিন্তু মেডিকেলৰ কাৰণে সেফটি থাকিব ৰাণত সকলোৱে বা কৰিব ঠিক আছে ৰাণত মই BSF আসাম ৰাইফল ঠিক আছে আসাম ৰাইফল ডিমাপুৰ থাৰ্ড মাইল BSF এইফালে আমাৰ বেংগল ৱেষ্ট বেংগল মই বহুত ইণ্টাৰভিউ মাৰিছোঁ ঠিক আছে ৰাণত 5 কিলোমিটাৰ 24 মিনিটত একো মেটাৰ নাই ঠিক আছে জাষ্ট কোৱালিফাই কৰিলেই হ'ল এইটো একো চিন্তা কৰিবলগীয়া কথা নাই চ' বহুত এটা কথা মন কৰিব মই এটা কথা ৰিকমেণ্ড কৰোঁ এটা কথা মই ন'টিছ কৰোঁ সকলোকে এটা কথা মই ক'বলৈ বিচাৰিছোঁ প্লিজ নিজে বহুত সেফটি থাকিব বাইকটো ইউজ কমকৈ কৰিব আৰু নিজে সেফটিত থাকিব ঠিক আছে আপোনালোকৰ এইবাৰ চাকৰি হৈ যাব ফাইনেলি ড্ৰেছ থাকিব আৰু এইবাৰ সঠিক সময় আমাৰ আহিছে পাৰফেক্ট সময় আমাৰ আহিছে উত্তৰ দিম আমি উত্তৰ দিম আমাৰ গাঁৱৰ মুৰব্বীসকলে যিসকলে নেগেটিভ মাইণ্ড আমাক কমেণ্ট কৰিছিল যে তোমাৰ কাম নাই তুমি এইবিলাক নোৱাৰিব তাক আমি উত্তৰ দিম চ' বন্ধু বান্ধৱীসকল যিটো এইখিনি বিষয়ে বুজি পালে আৰু কিবা যদি বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট কৰি জনাব চ' আজিৰ কাৰণে এইটো এটা গুৰুত্বপূৰ্ণ ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে সকলো বন্ধু বান্ধৱীক শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব জয় অসম